আমি আটাইয়ে লগ লাগি বাক্সা জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি আজি আহি প্ৰমোদ বড়ো ছাৰৰ পদূলিমুখত থিয় হৈছোঁ আৰু তেখেতক আমি ইতিমধ্যে লগ কৰা হ'ল। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে বাক্সা জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চক যিখিনি ল'ৰা আছে সেইখিনি ল'ৰাক প্ৰমোদ বড়ো চৰকাৰ অৰ্থাৎ UPPL চৰকাৰ গঠন হোৱাৰ পিছতে আমাক ল'ৰাখিনিক মানে সংস্থাপন দিম বুলি তেখেতে আমাৰ সন্মুখত প্ৰতিশ্ৰুতি দিছে। আৰু তেখেতৰ লগত আমি যিখিনি কথা আলোচনা হৈছোঁ বা তেখেতে আমাৰ লগত যিখিনি কথা পাতিছে সেইখিনি কথাত আমি বাক্সা জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ ল'ৰাখিনিয়ে অৰ্থাৎ 167জন ল'ৰাইয়ে তেখেতৰ কথাত আমি সন্তুষ্ট হৈ আজি আহি তেখেতৰ লগত আমি সমৰ্থন জনাই তেখেতক আমি সম্পূৰ্ণৰূপে জিকাই নিয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। প্ৰাক্তন আলফা বাক্সা জিলা তৰফৰ পৰা আমি আজি গোটেই একগোট হৈছোঁ। আমি আমাৰ যিহেতু চৰকাৰে কোনো আমাক সুবিধা দিয়া নাই, সেয়েহে আমি ভাবিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি কথা পাতি তেখেতে আমাক যিহেতুকে সুবিধা কিছুমান দিয়ে, আমি চলাৰ পথ তেখেতে দেখুৱাই দিয়ে। সেইটোৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাক কথাও দিছে। আজি কথা দিয়াৰ কাৰণে আমি UPPLক আমি প্ৰত্যেকে সমৰ্থন কৰিম বুলি কথা দিছোঁ।